हेलो फ्रेंड्स, আজি পুনৰাই এক মাহ পাছত আমাৰ বিদ্যালয়খন খোলা হল। ইয়াৰ বিদ্যালয়ৰ অৱস্থা ধুনীয়া মানে গছ-গছনিখিনি ধুনীয়া হৈ আছে, ফুল ফুলি আছে। এয়া কৃষ্ণচূড়া ধুনীয়াকে ফুলি আছে আৰু আমাৰ মধুৰিআমজোপা বতাহত ভাঙি পৰিছে, ডাল ভাঙিছে, সেইকাৰণে আমাৰ মৃত্যুপূৰ্ণ কাটি দিলে। এয়া এলপি আমাৰ স্কুল, এলপি স্কুলৰ অৱস্থা। মোৰ মতে স্কুলখন এলপিখিনি ইমান ভাল নহয় আৰু আমাৰ স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ভাল নহয়। চৰকাৰে কাম কৰিব লাগিব। আৰু আপোনালোকে বা কি কয়? পৰিৱেশটো এনেই ভালেই লাগে, যিহেতু বাঘবৰৰ সমীপৱৰ্তী হয়। ইয়াতে ভেলেঙি নদীও আছে আৰু আমাৰ ওচৰতে এইখিনিত কিছু সংখ্যক আমাৰ হিন্দু বঙালী মানুহ আছে। এয়া আমাৰ স্কুলৰ অৱস্থা। এইটো হ'ল কিটচেন। এয়া চাওক, বেয়া হৈ আছে, একবাৰে লেতেৰা হৈ আছে। এক মাহ পাছৰ কথা। গৰম বন্ধৰ পাছত আহিলো আৰু স্কুললৈ। আজি ল'ৰা ছোৱালী এনেই কম ল'ৰা ছোৱালী আহি আছে। ল'ৰা ছোৱালী গম নাপায় যে আজি মৰ্ণিং ক্লাছ হয়। লাহে লাহে আহি আছে ল'ৰা ছোৱালীসকল। আজি এনেও ক্লাছ পাতি সিমান নহয়, স্কুলখন লেতেৰা হৈ আছে, চাফা কৰিব লাগিব। এয়া আমাৰ অফিচ, সব খেলি মেলি হৈ আছে। আৰু এয়া স্কুলত সোমোৱা ৰাস্তা। এয়া চাওক, আমাৰ বাঘবৰ সমীপৱৰ্তী ইয়াৰ পাহাৰখন দেখাই যায়। আৰু হেৰি 1.5 কিলোমিটাৰ মান 2 কিলোমিটাৰ মান আছে। আপোনালোকক জুম কৰাই দেখাই দিম বাৰু। এয়া চাওক, এয়া পাহাৰ, বাঘবৰ পাহাৰ। এইফালে আৰু এইফালে এই কেইঘৰমান পাৰ হৈ গ'লেই মানে বেকী নদী পোৱা যাব। আমাৰ ইয়াত ভেলেঙি আৰু বেকী একেলগ হৈছে, 2 নদী একেলগ হৈছে। এই কেইঘৰমান পাৰ হৈ গ'লেই ইফালে বেকী নদী আছে। ধুনীয়া পৰিৱেশটো বহুত ভাল। এয়া আমাৰ হিন্দু বঙালী মানুহ আছে ইয়াতে। ইয়াতে সৰুকে মন্দিৰ এটাও আছে। ইফালে আপোনালোকক দেখুৱাম ভেলেঙি নদী দেখুৱাম আপোনালোকক। এয়া মানুহবিলাকে নদীত নাৱেৰে পাৰ হৈ আছে। সিফালৰ পৰা ঘৰ ভাঙি লৈ আহি আছে। চৰত মানে গৰু চৰাবৰ কাৰণে তেওঁলোকে টেম্পৰাৰী ঘৰ বনায়, এই ঘৰ ভাঙি আনিছে। এয়া ইফালে চাব, ভেলেঙি আৰু বেকী একেলগ হৈছে, 2 নদী। আগবাঢ়ি যাব নোৱাৰিলো পানী থকাৰ কাৰণে। এয়া ভেলেঙি, এইফালে চাব, এইফালে আছে বেকী একেলগ হৈছে। আৰু এই নদী এইখন পাৰ হৈ গৈ জনতা পোৱা যাব আৰু সেইফালে কলগাছি এফালে যাব পৰা যাব।